নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো মহিমাক্ষী বানপানী প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য এতিয়ালৈকে অসমত যিমানবোৰ বানপানী হ'ল পূৰ্বৰ তুলনাত এইবাৰ কিন্তু যথেষ্ট কম ক্ষতি সাধন হৈছে আৰু যদি বিশ্বাস নহয় তেন্তে পুৰণি যদি বাতৰি কাকত চাই তেন্তে বাতৰি কাকত চালে সকলো জল পটপটকে দেখিবলৈ পাব যে পূৰ্বতে যথেষ্ট ক্ষতি সাধন হৈছিল বানপানীৰ বাবে অসমত কিন্তু এইবাৰ অসমত পূৰ্বৰ তুলনাত কম ক্ষতি সাধন হৈছে কেৱল 4টাহে মাথাউৰি ভাঙিছে অসমত বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু বানপানীৰ প্ৰসংগত কংগ্ৰেছক তুলাধুনা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত লৈছে সবিশেষ তথ্য মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্যৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো বানপানীৰ নিৰ্মূলক লৈ কংগ্ৰেছক তুলাধুনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত এই পৰ্যন্ত হোৱা ডাঙৰ বানপানীৰ তুলনাত বহুত কম ক্ষতি সাধন হৈছে এইবাৰ ক্ষয়ক্ষতি খুব কম হৈছে বুলি উল্লেখ কৰিছে বাতৰি কাকতসমূহ মুকলাই চালে সকলো জল পটপটকে ধৰিব পাৰিব সকলো লোকে যে পূৰ্বতে কিমান ক্ষতি হৈছিল আৰু এইবাৰ কিমান ক্ষতি হৈছে 2003 চনত 304টা মাথাউৰি ভাগিছিল ৰাজ্যত 304টা ভাগিছিল বুলি উল্লেখ কৰিছে আৰু মাজুলীত বহু মাথাউৰি ভাগিছিল আগতে কিন্তু এতিয়া তাৰ তুলনাত মাত্ৰ এটাহে মাথাউৰি ভাগিছে মাজুলীত কেৱল এই বছৰত এটাহে মাথাউৰি ভাগিছে আৰু মাজুলীৰ ভগ্ন মাথাউৰিটো আমি বনাই দিলো এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু এইবাৰ ৰাজ্যত 4টা মাথাউৰিহে কেৱল ভাগিছে সেয়াও ভাগিব নালাগে কিন্তু পূৰ্বৰ তুলনাত খুব কম ক্ষতি হৈছে সত্যক কেতিয়াও ঢাকি ৰাখিব নোৱাৰি এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানপানী প্ৰসংগত মন্তব্য কৰিছে বানপানী নিৰ্মূল সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে পূৰ্বতে যিমান ক্ষতি হৈছিল বানপানীৰ বাবে যিমান ক্ষতি সাধন হৈছিল এইবাৰ কিন্তু যথেষ্ট কম পূৰ্বৰ তুলনাত যথেষ্ট কম বানপানী নিৰ্মূলক লৈ কংগ্ৰেছক তুলাধুনা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে যিমান ক্ষতি হৈছিল পূৰ্বৰ তুলনাত এবাৰ কম যথেষ্ট কম ক্ষতি সাধন হৈছে আৰু এই কথা যদি বিশ্বাস নকৰে তেন্তে পুৰণি বাতৰি কাকত পূৰ্বৰ বাতৰি কাকতসমূহ মুকলাই চালে সকলো জল পটপটকে সকলোৱে ধৰিব পাৰিব যে কিমান ক্ষতি হৈছিল পূৰ্বতে আৰু এতিয়া কিমান ক্ষতি হৈছে সেয়া সকলো ধৰিব পাৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কম ক্ষতি সাধন হৈছে মাত্ৰ 4টাহে মাথাউৰি ভাগিছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে অসমত এইবাৰ বানপানীত কম ক্ষয়ক্ষতি কম হৈছে বুলি উল্লেখ কৰিছে পূৰ্বতে যথেষ্ট হৈছিল বানপানীৰ বাবে বহু ক্ষয়ক্ষতি হৈছিল বুলি উল্লেখ কৰিছে কিন্তু পূৰ্বৰ তুলনাত এবাৰ যথেষ্ট কম ক্ষতি হৈছে বানপানী নিৰ্মূলক লৈ কংগ্ৰেছক তুলাধুনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত এই পৰ্যন্ত হোৱা ডাঙৰ বানপানীৰ তুলনাত বহু কম ক্ষতি হৈছে এইবাৰ বানপানীৰ গতিকে বানপানীত আপোনাৰ অঞ্চলত কিমান ক্ষতি হৈছে বা পূৰ্বতে কিমান ক্ষতি হৈছে আপুনি কমেণ্টৰ সহায়ত জনাব পাৰিব আৰু যদি আপুনি এই কথা বিশ্বাস নকৰে তেন্তে পুৰণি যদি বাতৰি কাকত আছে তেন্তে বাতৰি কাকতসমূহ মুকলাই চালে গম পাব যে পূৰ্বতে কিমান ক্ষতি সাধন হৈছিল বানপানীৰ বাবে বা এই বছৰত কিমান বানপানীৰ বাবে ক্ষয়ক্ষতি হৈছে সেয়া আপুনি পূৰ্বৰ বাতৰি কাকত চালে গম পাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে 2003 চনত 304টা মাথাউৰি ভাঙিছিল ৰাজ্যত অসমত 2003 চনত 304টা মাথাউৰি ভাঙিছিল বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মাজুলীত বহু মাথাউৰি ভাঙিছিল আৰু এইবাৰ পূৰ্বৰ তুলনাত যথেষ্ট কম মাজুলীত কেৱল এটাহে মাথাউৰি ভাঙিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মাজুলীত যিটো মাথাউৰি ভাঙিছিল সেই মাথাউৰি ভগ্ন মাথাউৰি বনাই আছে কাম কৰি আছে ভগ্ন মাথাউৰিৰ কাম আৰু এইবাৰ ৰাজ্যত সমগ্ৰ ৰাজ্যত অৰ্থাৎ অসমত এইবাৰ কেৱল 4টা মাথাউৰিহে ভাঙিছে বুলি উল্লেখ কৰি মাথাউৰি ভাঙিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল 4টা মাথাউৰি ভাঙিছে আৰু সেই মাথাউৰি কাম কৰি আছে আৰু এই মাথাউৰি 4টা মাথাউৰি ভাঙিব নালাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সত্যক কেতিয়াও ঢাকি ৰাখিব নোৱাৰি বানপানী নিৰ্মূল সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য এক প্ৰকাৰৰ কংগ্ৰেছক তুলাধুনা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তুলাধুনা দিছে কিয়নো বানপানীক লৈ যি চৰ্চা চলি আছিল তাৰ মাজতে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে যে বানপানী যথেষ্ট নিৰ্মূল হৈছে পূৰ্বৰ তুলনাত যথেষ্ট মথাউৰি কমকৈ ভাঙিছে বুলি উল্লেখ কৰিছে পূৰ্বতে যথেষ্ট মথাউৰি ভাঙিছিল আৰু মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছে বানপানী নিৰ্মূলত বিফল বা সফল মই এইটোৱে কওঁ যে কংগ্ৰেছৰ দিনত আপোনালোকৰ পেপাৰবিলাক উলিয়াই লওক বানপানীৰ সময়ত আৰু আজি আপোনালোকৰ নিউজ পেপাৰবিলাক উলিয়াই লওক 2004-9-11 যিকেইটা ডাঙৰ বানপানী হৈছিল সেই সময়ৰ বাতৰি কাকতখিনি উলিয়াই লওক আৰু আজিৰ বাতৰি কাকতখিনি উলিয়াই লওক দুখন প্ৰতিদিনে উলিয়াই লওক তেতিয়াই গম পাব বানপানী কমিছে নে বাঢ়িছে এইবিলাকতো মই বনাই কেনেকৈ ক'ব পাৰোঁ মাতমৰা ভাঙিছিল বানপানী হৈছিলে বজালিত পহুমাৰা ভাঙে বানপানী হয় এইবিলাকতো আমাৰ জীৱনৰ সত্য আছিল চিপাজাৰ সমষ্টিত 14টা 16টা মথাউৰি ভাঙিছিল আজি এটা মাজুলীত কিমান মথাউৰি ভাঙিছিল আপোনালোকে নিউজ কৰিছিল এতিয়া এটা তাকো আমি লগাই দিলোঁ
সত্যটোক আপুনি কেনেকৈ ঢাকি ৰাখিব? সত্যটোতো আৰু সূৰ্যটো পূবৰ পৰা ওলায়, তাক আপুনি এটা কেনেকৈ ঢাকিব? যদি আপোনালোকে মোক কয় যে 4টাতকৈ বেছি মথাউৰি ভাঙিছে, তেতিয়াহ'লে মইতো দায়ী হয়, মই কেনেকৈ লুকাই ৰাখিম? 2004 304টা মথাউৰি ভাঙিছিল, কিন্তু এটাও ভাঙিব নালাগে। এইটো নহয় যে 4টা ভাঙিলে আনন্দ কৰিব লাগে, এটাও ভাঙিব নালাগে। 304ৰ পৰা আমি 4লৈকে নামাইছোঁ, আৰু ভাল কাম কৰি গৈ থাকিম। তৃতীয় ৱেভটোও আছে, আৰু 10টা ভাঙিবও পাৰে, মইতো আজিয়ে ক'ব নোৱাৰোঁ। আৰু বেছি নাই ভাঙা বুলি ক'লে মানুহে নিজেও ভাঙি দিয়ে। শিলচৰত যোৱাবাৰ নিজে ভাঙি দিছে, কাৰণ মাথাউৰিৰ কাষত আমাৰো শত্ৰু বহুত বহি আছে নহয়, পলিটিকেল এনিমি। মই যদি বেছি ক্লেইম কৰি থাকোঁ মথাউৰি ভঙা নাই ভাঙি দিব। যোৱাবাৰ শিলচৰ টাউনত বেতুকান্দিটো নিজেই ভাঙি দিছে। সেইকাৰণে আজিকালি কোৱাও দিগদাৰ। বানপানী নিৰ্মূলত বিফল বা সফল মই এইটোৱে কওঁ যে কংগ্ৰেছৰ দিনত আপোনালোকৰ পেপাৰবিলাক উলিয়াই লওক বানপানীৰ সময়ত, আৰু আজি আপোনালোকৰ নিউজ পেপাৰবিলাক উলিয়াই লওক। 2004, 9, 11 যিকেইটা ডাঙৰ বানপানী হৈছিল সেই সময়ৰ বাতৰি কাকতখিনি উলিয়াই লওক, আৰু আজিৰ বাতৰি কাকতখিনি উলিয়াই লওক, দুখন প্ৰতিদিনে উলিয়াই লওক। তেতিয়াই গম পাব বানপানী কমিছে নে বাঢ়িছে। এইবিলাকতো মই বনাই কেনেকৈ ক'ব পাৰোঁ? মাতমৰা ভাঙিছিল, বানপানী হৈছিলে, বজালিত পহুমাৰা ভাঙে, বানপানী হয়, এইবিলাকতো আমাৰ জীৱনৰ সত্য আছিল। চিপাঝাৰ সমষ্টিত 14টা 16টা মথাউৰি ভাঙিছিলে, আজি এটা। মাজুলীত কিমান মথাউৰি ভাঙিছিল আপোনালোকে নিউজ কৰিছিল, এতিয়া এটা, তাকো আমি লগাই দিলোঁ। সত্যটোক আপুনি কেনেকৈ ঢাকি ৰাখিব? সত্যটোতো আৰু সূৰ্যটো পূবৰ পৰা ওলায়, তাক আপুনি এটা কেনেকৈ ঢাকিব? যদি আপোনালোকে মোক কয় যে 4টাতকৈ বেছি মথাউৰি ভাঙিছে, তেতিয়াহ'লে মইতো দায়ী হয়, মই কেনেকৈ লুকাই ৰাখিম? 2004 304টা মথাউৰি ভাঙিছিল, কিন্তু এটাও ভাঙিব নালাগে। এইটো নহয় যে 4টা ভাঙিলে আনন্দ কৰিব লাগে, এটাও ভাঙিব নালাগে। 304ৰ পৰা আমি 4লৈকে নামাইছোঁ, আৰু ভাল কাম কৰি গৈ থাকিম। তৃতীয় ৱেভটোও আছে, আৰু 10টা ভাঙিবও পাৰে, মইতো আজিয়ে ক'ব নোৱাৰোঁ। আৰু বেছি নাই ভাঙা বুলি ক'লে মানুহে নিজেও ভাঙি দিয়ে। শিলচৰত যোৱাবাৰ নিজে ভাঙি দিছে, কাৰণ মাথাউৰিৰ কাষত আমাৰো শত্ৰু বহুত বহি আছে নহয়, পলিটিকেল এনিমি। মই যদি বেছি ক্লেইম কৰি থাকোঁ মথাউৰি ভঙা নাই ভাঙি দিব। যোৱাবাৰ শিলচৰ টাউনত বেতুকান্দিটো নিজেই ভাঙি দিছে। সেইকাৰণে আজিকালি কোৱাও দিগদাৰ। বানপানী